সকলোলৈ নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আহিছোঁ ধেমাজি জিলালৈ। ইয়াতে আমাৰ এজন আদৰ্শ খেতিয়ক ৰিতেন গগৈ ডাঙৰীয়া ঘৰলৈ। তেখেতৰ বিভিন্ন ৰকম খেতি আছে, যেনেকুৱা চাহ খেতি, অমিতাৰ খেতি আৰু লেটেষ্ট আৰম্ভ কৰিছে ভেনিলা। মোৰ পিছফালে যিটো দেখিছে গ্ৰীণ কালাৰৰ নেট শ্বেডিং, ইয়াৰ ভিতৰত ভেনিলাখিনি আছে। আমি পৰ্যায়ক্ৰমে তেওঁৰ ভেনিলাৰ অগ্ৰগতি সম্পৰ্কে আপোনালোকৰ আগত তুলি ধৰিম। যেনেকুৱা নেকি মই আগতেও কৈছিলোঁ যে অসমৰ যিমান ভেনিলা খেতি আছে, পৰ্যায়ক্ৰমে সকলো ভেনিলা খেতিৰ বিষয়ে আমি মোৰ চেনেলটোৰ মাধ্যমেৰে তুলি ধৰিম। গতিকে আমি আজি ৰিতেন গগৈ ডাঙৰীয়াৰ ভেনিলা বাগানটো অলপমান চাম আৰু তাৰ অগ্ৰগতি সম্পৰ্কে আমি আপোনালোকৰ আগত তুলি ধৰিম। বলকচোন তেখেতৰ খেতিখিনি পৰ্যায়ক্ৰমে আমি চাওঁ। এইটো হ'ল ৰিতেন গগৈ ডাঙৰীয়াৰ ভেনিলা মই দুইজনকে প্ৰথম মোৰ হেয়া নমস্কাৰ আৰু প্ৰথম প্ৰণাম জনাইছোঁ যে দুইজনকে। এই হ'ব এইটো আমাৰ ৰিতেন গগৈ ডাঙৰীয়া, ধেমাজিৰ সফল খেতিয়ক। তেখেতৰ ভেনিলাটো লেটেষ্ট ষ্টাৰ্টিং হয়। ইয়াৰ আগতে তেওঁ ইষ্টাব্লিছড চাহ বাগিচা আছে, তেওঁৰ দেউতাই কৰি যোৱা, আৰু তেওঁ লগতে সহযোগ কৰি আছিল। এতিয়া তেওঁ নতুনকৈ আৰম্ভ কৰিছে অমিতা খেতি। আমি দেখুৱাম সেইটো। তো আমি আগতে ভেনিলা খেতিলৈ সোমাইছোঁ। এইটো কিমান দিন হ'ল দাদা? এইটো এবছৰ হ'ল। এবছৰ 2 মাহ হৈছে। আচ্ছা। ইয়াৰ বিষয়ে কেনেকৈ আপুনি যে গম পালে? ইয়াৰ বিষয়ে মই বিশেষকৈ ইউটিউবৰ পৰাই গম পাইছিলোঁ। ইউটিউবতে পাইছিলোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ কি ভেনিলা খেতিটো তেতিয়া অলপ ইণ্টাৰেষ্টেড হৈছিলোঁ আৰু ভাবিছিলোঁ কি এদিন পাৰোঁ যদি কৰি চাম। আৰু সেইমতে যোগাযোগ কৰিলোঁ। মই বিশেষ ব্যক্তিসকলৰ নাম নকওঁ, ভাবামতে কাম আৰু। আচ্ছা। ইয়াৰে মাটি বা তেনেকুৱা ইয়াৰ বিষয়ে কিবা ট্ৰেইনিং লৈছে? নাই, তাৰ ট্ৰেইনিং একো লোৱা নাই। ইউটিউবৰ পৰাই চাইছে খালি? চব ইউটিউবৰ পৰা। বিশেষ তেনেকুৱা নলেজ একো নাই আৰু অকল মাত্ৰ দেখি পেলাই মই কৰিয়ে গৈছোঁ। নে আমাৰ যেনেকৈ চিম্পুল খেতি কিছুমান হয় যে, সেই ষ্টাইলতে কৰি যোৱা। যিহেতু খেতিৰ বিষয়ে আইডিয়া আছে, হয়। দাদাই পৰ্যাপ্ত পৰিমাণে গোবৰ দিছে। এটা বস্তু দাদাৰ ভাল লাগিছে, আপোনালোকে চাব পাৰিছে যে দাদাই কিন্তু গোবৰ দিছে, কিন্তু গছৰ গুৰিৰ পৰা প্ৰায় এবেগেট দূৰৰ পৰাহে গোবৰখিনি দিছে। এইটো এটা চাইণ্টিফিক প্ৰচেছ, কাৰণ গছৰ গুৰিত যদি ডাইৰেক্ট গোবৰ দিয়ে তেতিয়াহ'লে ফাংগাছ লাগি যাব পাৰে। এই যে শিপাবিলাক ওলাইছে, এইটো মাটি টানৰ কাৰণে হৈছে নেকি? নাই ঠিকে আছে। এইটো পানী দিয়াতে ওলাই গ'ল। মাটিত নৰমে আছে, আলু চহীয়া মাটি। এই মাটিটো পূৰা হাৰ্ড হৈ গ'ল। আমি পৰ্যায়ক্ৰমে গাৰ্ডেনখন দেখুৱাম। গছ গছনিৰ নতুন বাগিচা হিচাপে গ্ৰোথ ঠিকে আছে। বৰষুণ পালে, প্লাছ এইটো বালি মাটি আছিলে, বৰষুণৰ গ'ল। সেইকাৰণে মই এতিয়া গোবৰটো মানে যথেষ্ট পৰিমাণে ইয়াতে দি দিওঁ। ঠিক আছে, ওপৰত দিব আৰু গছখিনি দেখুৱাইছোঁ। ইফালেও আছে ভাল ধুনীয়া গ্ৰোথ থকা গছ। ইয়াৰ ওপৰত যদি মই ধৰক কাঠৰ গুড়া, ইফালেও আছে, দেখিব পাৰিছে ধুনীয়া হেল্ডি গছ। এইটো আছে। দাদা প্ৰায় 5.5 ফুটত তেওঁ পোষ্টবিলাক দিছে। ইয়াৰ ওপৰেদি বাঁহ বা প্লাষ্টিকৰ পাইপ দি দিব খুৰা দিবলৈ, আৰু ডিষ্টেঞ্চো চাব পাৰিছে আপোনালোকে আইডিয়েল। 3 ফুটত তেওঁ খুঁটি কাঢ়িছে, ডিষ্টেঞ্চো চাব পাৰিছে আইডিয়েল ডিষ্টেঞ্চ। 3 ফুটত তেওঁ খুঁটি পুতিছে, আৰু লাইন টু লাইন স্পেচিংটো চাব পাৰিছে। এইটো
6 ফুট, ইয়াৰ পৰা ইয়ালৈকে 6 ফুট ডিষ্টেঞ্চ। পৰ্যাপ্ত গোবৰ আছে ঘৰত, সেইকাৰণে গোবৰে দিছে একমাত্ৰ। আৰু গুৰিত কিন্তু বেলেগ জংঘল নাই। মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে যে কিছুমান মৰা গছৰ পাত চাত দিলে কি হয়, ফাংগাছবিলাক এট্ৰেক্ট কৰে। যেনেকুৱা এইটো এটা সৰু এটা কাঠৰ টুকুৰাৰ নিচিনা, কিন্তু এইটো ফাংগাছ আহিছে। কিন্তু ইয়াৰ পৰা সাৱধানে থাকিব লাগিব। দাদা কিন্তু সেইটো মেইনটেইন কৰিছে। তথাপি আমাৰ ফালৰ পৰা যিমান দিশা পৰামৰ্শ আছে তেওঁক আমি দি যাম। এইটো এটা গছ, বলকচোন দাদাৰ লগত আৰু কিছুমান কথা পাতোঁ। আচ্ছা, ভেকুৰৰ কাৰণে এইখিনিতে আমাৰ লাচিত পাটগিৰি ডাঙৰীয়া আছে ইয়াতে। পাটগিৰি দাক কি ক'ব? নমস্কাৰ। কি ক'ম আৰু, এইটো যিখিনি চিষ্টেমত কৰিছে ঠিকে আছে মোটামুটি। তেওঁৰ কিবা ভুল ভ্ৰান্তি হ'লে আপুনি বস্তুখিনি অলপমান কৈ দিলে ভাল হয়। ক'ম বাৰু। দাদা আপুনি ইয়াতে কিমান গছ লগাইছে? মই আনোতে প্ৰায় 350 পুলি আনিছিলোঁ, কিন্তু তাৰ মাজত অলপ পুলি ডেমেজ হ'ল। টোটেল এতিয়া ইয়াত মোৰ হিচাপত 300+ আছে ইয়াত। আচ্ছা, এতিয়া কথা হৈছে কি, এফালে হওক। এইটো ভিডিঅ'ত নালাগে, এনেই কৈ আছোঁ, ভিডিঅ'ত আহি যাব। আজিয়ে নহওক 3-4 বছৰ পিছত যেতিয়া ফল আহিব, এই খুঁটাবিলাকতো নাথাকে না, বেয়া হৈ যাব। তাৰ কাৰণে আমি মাজে মাজে কংক্ৰিটৰ পোষ্ট দিব লাগে। কংক্ৰিটৰ পোষ্ট দি ধৰক ইয়াতে এটা পোষ্ট দিলাক 10 ফুটত, আৰু এটা দিলাক 10 ফুট মিলাই দি পেলাই এই গেপৰ মাজত য'ত পৰে, কম বেছি হ'ব পাৰে, মিলাই দি ওপৰত ইডাল মজবুত দিব লাগিব, যাতে ৱেটটো ৰাখিব পাৰে। মজবুত দিলে কি হ'ব, এইটো কংক্ৰিট সেইটো কংক্ৰিট, মাজত যিখিনি মজবুত হ'ব তাতে গোটেই ফুল ফলখিনি গছখিনি হাঙি হৈ থাকিব। গতিকে সেই সুবিধাটো আপুনি দিব লাগিব, কাৰণ আপোনাৰ এইটো স্থায়িত্বটো বৰ্তমান নাই। বুজি পাইছে? এই সূতাবিলাক প্ৰথম অৱস্থাত ধৰিছে, কিছু বাঁহ হোৱাৰ কাৰণে পিছত অসুবিধা হ'ব। কিন্তু যদি ইয়াত যদি থাকিল হয়, তেতিয়া সি একদম মেৰাই ধৰি বা তলফালে নামি যাব। আৰু এই বস্তুটো যদি তলকলৈকে যদি সি খাদ্য সংগ্ৰহৰ কাৰণে নামি যায়, যাওঁতে যাওঁতে হয়তো মাজত শুকাই যাব পাৰে, কাৰণ ইয়াত পৰিৱেশটো নাপায়। সেইকাৰণে এতিয়া ছেকেণ্ডাৰী ৰুট দিছেনে? দিছে, কিন্তু এই তলফালে নামাৰ লক্ষণ নাই। নামিব পিছত। আৰু তলফালে নামে কেতিয়া, যেতিয়া তলৰ নষ্ট হৈ যায়, তেতিয়াহে এই ল'ৰা ছোৱালীয়ে সংগ্ৰহ কৰিব যাব খাদ্য। এতিয়া মাক দেউতাকে খাদ্য দি আছে কাৰণে ছেকেণ্ডাৰী ৰুট তলফালে নামানে, যেতিয়া দৰকাৰ হ'ব তেতিয়া নামি যাব নিজে নিজে। মাক দেউতাকৰ উপাৰ্জন নহ'লে ল'ৰা ছোৱালীয়ে নামি যাবই। এই নামি আছে, এইটোৱে ছেকেণ্ডাৰী ৰুট, এইটো এই দুটা, এই এটা যেতিয়া আহি তলত যাব তেতিয়া মাৰ গুলি নালাগে। আৰু এইটো অহাৰ লগে লগে মানে তলত পোৱা নিউট্ৰিচন পোৱাৰ লগে লগে ইয়াৰ মানে গ্ৰ'থটো বা হেৰিটো মানে বাঢ়ি যাব নহয়। আৰু ইয়াৰ সাধাৰণতে এটা লক্ষণ হ'ল, ই তাৰমানে 30-40 ফুট 25 ফুট 30 ফুট যোৱাৰ পিছত গুৰিটোত 1-2 ইঞ্চি পোষ্ট পোৱা আৰম্ভ কৰে। তেতিয়ালৈকে ছেকেণ্ডাৰী ৰুট আহে। মাটি লৈ কিছুমান মাটিত কিন্তু নপচে, কিছুমান মাটি আপোনাৰ লগত তাৰ কিন্তু নপচব লাগে। আপোনাৰ মাটিটো বেছি আমাতকৈ উপযোগী যেন লাগছে মোৰ, নে আপুনি কি কয়? ঠিকে আছে, আমাতকৈ মোতকৈ উপযোগী ভাল মাটি আপোনাৰ। এইবিলাক যাতে দিলে ওচৰত উই নাহে, এইটো চাব। আৰু এইবিলাক এইটো কি গছৰ? এইটো হেৰি আছে, গমাৰি আৰু গমাৰি। পাৰ্য মানে কি হয়, আপোনাক এটা কথা কৈ দিছোঁ মই, এইবিলাক হ'ল আপোনাৰ মৰা কাঠৰ মানে বাকলি, মানে ৰান্দাৰি, হয়নে নহয়? ভেঁকুৰটো যে, ভেঁকুৰটো হ'ল মৃতজীৱী উদ্ভিদ। এই বস্তুবিলাকে কি কৰে, ভেঁকুৰক আকৰ্ষণ কৰে। গতিকে যেতিয়া ইয়াতে দিব, এইটো ভেঁকুৰক আকৰ্ষণ কৰিব। আৰু এটা হ'ল উইবোৰক আকৰ্ষণ কৰিব। গতিকে এইটো নিদিয়া ভাল, পাৰ্যমানে ইয়াৰ পৰা বিৰত থাকিব। কিন্তু আপুনি যিটো গোবৰ দিছে, এইটো 1 বছৰীয়া পুৰণি গোবৰ, এইটো অলৰেডি ডিকম্প'জ হৈ গ'ল, গতিকে প্ৰব্লেম নাই। এই ডিকম্প'জ গোবৰ দিলে একো নাই, কিন্তু এইটো কিন্তু আপোনাৰ উই পৰুৱা বা ভেঁকুৰ আকৰ্ষণ কৰিব পাৰে এই বস্তুটোৱে।
গতিকে ইয়াৰ পৰা অলপ মানে আঁতৰি থাকিব লাগিব। আৰু পৰ্যাপ্ত পৰিমাণে গোবৰটো মানে ধৰক গোবৰটো মানে ইয়াত যেনেকৈ ডাইৰেক্ট গুৰিত দিছে, অলপ আঁতৰাই মানে আঁতৰাই নহয়, মাটি অলপমান গাৰ্ডেন চইল অলপমান মিক্স আপ কৰি দিব, একো নাই। আচ্ছা, এই তলৰ মাটিটো বহুত হাৰ্ড হৈ আছে ইয়াৰ সেইটো তলৰ মাটিটো হাৰ্ড হ'লেও আপোনাৰ যিটো ওপৰত গোবৰ দিছে হা, সেইটোৱে তাৰ যিটো মইচাৰটো ধৰি ৰাখিব। আৰু এইটো আপুনিহে ভাবি আছে হাৰ্ড, গছেতো ভবা নাই। এতিয়াতো কোনো অসুবিধা নাই। ভেনিলাক ইমান টেনশ্যন ল'বলগীয়া নাই, কাৰণ কি ইমান তললৈ শিপা নাযায়গৈ, 1.5 ইঞ্চিমান তললৈহে যায়। আৰু চাৰিওফালে 2 ফুটমান চাৰণনিও থাকে আৰু শিপা। এইটো টেষ্ট কৰাটো ইয়াতে বুজাব পাৰি নেকি জেলত? টেষ্ট কৰাত তলত আহি যেতিয়া ওপৰ ফালে কিছু অংশ আহিব, তাৰমানে এই পুলিটো আৰু ধৰক ইমানখিনি অংশ হৈছে, তেতিয়া আমি বুজিম যে ইয়াত যদি কাটি যদি ৰুওঁ তেতিয়া সি বাচা চান্স আছে, এটা নতুন এটা পুলি তৈয়াৰ হোৱা চান্স আছে। কিন্তু এতিয়া কোমল আছে কাৰণে এইখিনিত কাটি দিলে নহ'ব। গতিকে ইমানখিনি হোৱা অৱস্থাত এই যেনেকৈ মাটিটো টাচ কৰি দিছে, তেতিয়া ইয়াত টাচ কৰি দিব, এনেকৈ মাটিত টাচ কৰি দিব। অলৰেডি শিপা দিছে, এইখিনি নেচাৰেলি দি দিছে শিপা। এতিয়া ইমানখিনিলৈকে যেতিয়া আহিব আৰু ধৰক এইডালতে এইটো পাত আৰু এইটো পাত কাটি দিব, কাটি দি এই দুটা গাঁঠি মাটিত সাধাৰণভাৱে 1 ইঞ্চি 1.5 ইঞ্চি তলত কথাটো মই ভালকৈ নাই ক'লে বুজি যাম, মনত ৰাখি যাব। নহয়, মোৰ অলপ কৈছোঁ নহয়, হেৰি এইডাল সি অমলি থাকিল, ইয়াতে এনেকৈ অমলি থাকিল এইডাল, আৰু এইডাল এটা নতুন গছ হৈছে, আৰু তাক আপোনালোকে গুচি যাব দিয়ক। নেক্সট ঘূৰি আহোঁতে আকৌ সেইটো প্ৰচেছ আৰু সেইডালতে কৰিব। এইডাল যেতিয়া কাটিব তেতিয়া ইয়াৰ যিকোনো এটা গাঁঠিৰ পৰা মানে পোখা দিব, পোখা আহিব। সেই পোখাটো কামনা কৰিব লাগে ওপৰৰ পৰা যাতে আহে। ওপৰৰ পৰা আহিলে কি হয়, আপুনি ঠাই বেছি পাব আৰু তলত নামি আহোঁতে, অৰ্থাৎ এই ঠাই পাব মানে এইখিনিতে আপোনাৰ ফল ফুল হ'ব। আৰু যদি তলত আহে তেতিয়া তাক আকৌ পুলিহে বনাব লাগিব। গতিকে কিছুমানে কোৱা মতেদি তলত যদি পোখা আহে সেইটো একচুৱেলি ভাঙি দিব লাগে। আৰু এটা কাম কৰিব পাৰে, তলত যদি পোখাটো যদি ভাঙবই লাগে তেতিয়া আপুনি ইয়াত এটা বা দুটা কাটিং তৈয়াৰ কৰি দিব পাৰে। চাপ'জ ইয়াত আমি কাটি দিলোঁ, এইটো নতুন পুলি হ'ল, গতিকে 1, 2, 3, 4টা ইয়াত আমি কাটি ল'লোঁ। কাটি লৈ এই এটা আপুনি কাটিং বনাব পাৰে, পুলি এটা বাহিৰা হৈ যাব। তেতিয়া ইয়াৰ পৰা যেতিয়া পোখাটো হৈ স্বাভাৱিকতে লম্বা হ'বই, ইয়াৰ পৰা দিলেহে ছুটি হ'ব, এইটো ভাঙি দিব লাগিব। কিন্তু ওপৰৰ পৰা আহিলেতো ভাঙি দিব নালাগে, গতিকে এইটো আপুনি কাটিং বাহিৰ কৰি দিয়ক, বাহিৰ কৰি দিব। এটা পুলি বনাই দিব, চিংগল পুলি এটা বনাই দিব পাৰিব। সেই পোখাটোত ইয়াৰ বয়সটো থাকি যাব, তেতিয়া সেই পোখাত আপোনাৰ ফুল ফল আহি যাব। আৰু যদি এইটো কাম নকৰে তেতিয়া আপুনি এটাই তাৰমানে থাল পাই থাকিব, অৰ্থাৎ আপোনাৰ এইখিনি যদি 10 কেজি হ'ব লাগে আপোনাৰ 2 কেজিতে সীমাবদ্ধ থাকিব, তাৰমানে আউটৰেচ ব্ৰাঞ্চিংটো নহ'ব। আৰু এটা কথা কৈছোঁ, যদি আপুনি ছাপ'জ ইয়াতে কাটিলে বা আৰু এটা ইয়াৰ পৰা ওলাই দিলে, দুটা ওলাই দিলে, ইয়াৰ পৰা ওলাব এটা কাটিং, এই পোখা এটা ওলাব, সেই পোখাটো কিন্তু আঙুলিৰ নিচিনা শকত হৈ ওলাব, সেইটো কিন্তু ইয়াত কিন্তু মতা হ'ব তাৰমানে একদম, সেইটো অপৰিহাৰ্য। আপোনাক মই দেখুৱাম, মতা কৰিবই লাগিব। যদি মতা নকয় ইয়াত আপুনি A গ্ৰেডৰ হেৰি ক'ত পাব? মাক দেউতাক সুস্থ সবল ওখ পাখ হ'লে সেইটোত আপুনি 1G বুজাই দিয়কচোন। কোনটো আৰু এটা গছ লৈ কি কৰাটো বুজাবি কমি যায়, ই অলপ দুৰ্বল অনুভৱ হয়। যেতিয়া দুৰ্বল অনুভৱ হয়, ধৰক এইটো গাঁঠিত নতুবা এইটো গাঁঠিত আপুনি ব্লেডেদি কাটি দিব, কাটি দি চাউট জাতীয় বা ৰংগুৰা অলপ লগাই দিব, শোধন কৰি দিব, দি কাটি তাৰপিছত 15-20 দিন পিছত দেখা পাব যে ইয়াত যিকোনো এটা গাঁঠিৰ পৰা পোখা আহিছে নতুনকৈ। যদি এইটো কমজোৰ হৈ যায়, কমজোৰ নেচাৰেলি কাটিবই লাগে, মানে ফাৰ্ষ্ট টাইম কৰিবই লাগে, তাৰমানে নহ'লে আপোনাৰ পাতল হৈ থাকিব। এনেকুৱা এই যে লাহি এটা উঠি গৈ আছে, এইটো কাটিব লাগিছিল ইয়াতেই, আপোনাৰতো উঠি গ'ল বহুত ওপৰলৈ, যেনেকুৱা এইটো এটা আপোনাৰ মতা আছিল কিন্তু আপোনাৰ এটা মিহি হৈছে, ইয়াত আপুনি একবাৰ কাটব লাগিছিল, কাটা নাই। এইটো চাওক, এইটো ইয়াতে কাটিবই লাগিছিলে। আপোনাৰ গাৰ্ডেনত এটা আছে, মই আপোনাক দেখুৱাম প্ৰেক্টিকেলি, এইটো চালে গম পাব। ইয়াতে কাটি দিলে ইয়াৰ পৰা একদম শকত হৈ ওলালেহেঁতেন। কিন্তু ছিজনত পৰা কাৰণে অলপ শকত হৈছে, কিন্তু ইয়াত কাটি দিলে ইয়াৰ পৰা পোখা দিলা হয়, সেই পোখাটোৱে অন্ততঃ ইমানখিনি মতা হ'লা হয়, ইয়াত কৰি মতা পালা হয় আপুনি। আৰু মতা হ'বই লাগিব,
নহ'লে আপুনি এ গ্ৰেড মানে ফল নাপাব নতুবা এটা থপনাত ফলৰ আপোনাক মই প্ৰেক্টিকেলি এটা দেখুৱাইছোঁ ৰ'ব ব্লগচোন ইফালে এইটো এটা কিন্তু এতিয়া ছিজনটো হেৰি ছিজন কাৰণে এতিয়া তাৰমানে গ্ৰ'থটো কমে আহে সেইকাৰণে ই মিহি হৈছে মানে ইয়াক হয়তো এইটো বছৰত আকৌ কৰিব লাগিব পাৰে কাটব লাগিব পাৰে এইখিনিমান উঠাৰ পিছত আকৌ কাটি দিব সচৰাচৰ তলৰ পৰা 3 ফুট আৰু 1 ফুট আহোঁতে কাটব লাগে এতিয়া এইটো যদি ইয়াৰ হেৰিটো নহয় ইমানত আকৌ কাটিব লাগিব না উঠিব দিয়ক অলপমান উঠিব দিয়ক এইখিনিমানত দি দিব কাটিংটো তাৰমানে এতিয়া আমি পখাটো ইয়াৰ পৰা তলত কামনা নকৰোঁ এই ব্ৰাঞ্চটোত আমি পখাটো কামনা কৰিমতো গতিকে এটা ব্ৰাঞ্চটো নিৰ্দিষ্ট পুৰত হ'ব লাগিব পখা দিয়াৰ অৱস্থাটো তাত হ'ব লাগিব গতিকে অলপ যাব দিব লাগিব এনে কমচে কম মিনিমাম কেইটা গাঁঠি ধৰক 5 কালাৰটো চেঞ্জ হ'ব নহয় এতিয়াতো বেছি পাতল গ্ৰীণ হৈ আছে ডাঠ গ্ৰীণ হ'ব লাগিব তেতিয়াহে পখা আহিব একদম কোমলীয়া আগ ৰুলে নহয় ক্ষতি হৈছে না এইখিনি জেগা ৰৈ গৈছে এইখিনি জেগা আপোনাৰ কম পাইছে 6 ফুট মেক্সিমাম ঠিক আছে এভাৰেজ হাইট 6 ফুট আমাৰতো 5.5 ফুট না আমাৰ হাতেৰে ঢুকি পাব লাগে বস্তুটো যে এনেকুৱাও অসুবিধা ইমানখিনি ভিতৰত পলিনেশ্যনৰ ইমানখিনিত হ'লে আপোনাৰ অলপ চাই চিমেণ্ট চাপৰ হোৱা যেন লাগছে এতিয়াটো চাপৰ হৈছে এতিয়াতো বহাব পৰা যাব বঢ়াব পৰা যাব কিন্তু বঢ়াব পৰা গ'লে এইডাল আকৌ কেনেকৈ ৰিটাৰ্ণ কৰিব পিছত যদি ইয়াক পুতি দিয়ে এইডালটো ৰিটাৰ্ণ কৰি ওপৰত দিব নোৱাৰিব নাই এতিয়া থাকক বাৰু পৰ্যায়ক্ৰমে সেইটো আপুনি চিমেণ্ট পোষ্ট দিয়া এইটোতো পচি যাব না এইটো 3 বছৰ পিছত এইটো বদলাবই লাগিব আপুনি তেতিয়া এতিয়া আপুনি যিটো লেভেল দিছে সেইটো লেভেলতে দিয়ক একো টেনশ্যন নাই লেভেলত দিয়াতে এটা কাম কৰিব পাৰে কি যিটো পোষ্টটো দিব তাক আপুনি 6 ইঞ্চি বঢ়াই থ'ব পাৰে ওপৰত মানে চিষ্টেমটো ৰাখি থ'ব পাৰে যদি আপুনি ঘন হ'ব বুলি ভাবে নেক্সট ষ্টেপটো ওপৰত তুলি দিব বুজিছে কামটো বা এনেকৈ ৰাখক আৰু পোষ্টটো দিয়াৰ পিছত এইটো হেৰি দিব লাগিব সেইডাল দিব লাগিব সেইডাল মজবুত কিবা এটা থাকিব লাগিব মিহিয়ে হওক লাগে থাকিবই লাগিব তাকো বান্ধি দিয়া চিষ্টেমত এই বস্তুটো যিমান তললৈ হাওলি আহিব সিমানে ভাল হ'ব ব্ৰাঞ্চটো হয় না সিমানে ভাল ন হেঙিং হ'ব নেচিয়ৰ শূন্যতে ডাল ওলমি থকা যিমানে স্পেচ দিব সিমানে আপুনি ফল ফুল পাব যদি চাপৰ হয় ইয়াৰ পৰা এইখিনি বাদ দিয়ক এইখিনিও বাদ দিয়ক এইখিনিতে আপুনি ফলটো পাব কম পাব যদি আপুনি 6 ইঞ্চি দিয়ে 1 ফুটে বেছি পাব হয়তো সেইটো কথা আচ্ছা এইটো যিটো হেৰিটো দিম সেইটো বান্ধি দিবলৈ কিবা তেনেকৈ চিষ্টেম হ'ব নহ'লে সেইটো নিজে বুজি ল'ব কাৰণ কৈছোঁৱেই ফুল ফল লগা অৱস্থাত ইয়াকতো আপুনি এইটো ফুলছে কিন্তু বাৰটা খুঁটিটো ভাঙি গৈছে ইয়াক আকৌ তুলি দিব লাগিল অন্যায় হ'ব পাৰে গতিকে এনেকুৱা যদি 20-25 বছৰ 30 বছৰলৈকে কণ্টিনিউ ফল দি থকা গছ পিছততো আপুনি তাক একো কৰিব নোৱাৰে গতিকে আগতে স্থায়ী কৰি দিয়ক বান্ধাতকৈ তাৰ মানে সেইডাল হেংগিং কৰি ৰাখিবৰ কাৰণে যেনেকৈ নহয় পাৰ্মানেণ্ট কৰি দিব লাগে সেই পাৰ্মানেণ্ট লকটো আপোনাৰ সেই কংক্ৰিটত লাগিব অভাৰঅল তেওঁৰ গাৰ্ডেনৰ গ্ৰ'থ ভাল নতুন হিচাপে আৰু তেওঁৰ ওপৰতো 50% নেট দিছে এটা নিৰ্দিষ্ট হাইটত আৰু ছায়াও আছে ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে এইটো এটা গছ নতুন গছ তামোল গছত উঠিছে ইয়াতে ছেকেণ্ডাৰী ৰুটো দিছে ইয়াতে ছেকেণ্ডাৰী ৰুটবিলাক দিছে এইটো নামি গৈছে তললৈ ভৱিষ্যতে এটা আইডিয়েল গাৰ্ডেন হিচাপে আমি ইয়াক ভাবিব পাৰোঁ কাৰণ তেওঁৰ গাৰ্ডেনত পৰ্যাপ্ত গোবৰ সাৰ দিছে চইললেছ বুলি ক'ব পাৰি আহি আমি ভিডিঅ'ৰ শেষ প্ৰান্তত উপস্থিত হৈছোঁ ইমান পৰে আপোনালোকে ৰিতেন গগৈ ডাঙৰীয়াৰ ভেনিলা বাগানখন চালে আমি তেওঁৰ লগত বহুত কথা পাতিলোঁ তেওঁৰ বাগানৰ যিখিনি পৰিৱেশ আমি চালোঁ খুবেই ধুনীয়া এটা পদ্ধতি তেওঁ অৱলম্বন কৰিছে প্ৰায় চইললেছ বুলি ক'ব পাৰি আৰু ইয়াৰে তেওঁ ইউটিউবৰ পৰা দেখি যিখিনি কৰিছে যথেষ্ট শলাগ ল'বলগীয়া গতিকে ধেমাজি জিলাৰ ওচৰে পাজৰে যিখিনি ইচ্ছুক খেতিয়ক আছে তেওঁলোকক ৰিতেন গগৈ ডাঙৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ গতিকে আজিলৈ সামৰিবলৈ লৈছোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা পৰামৰ্শ থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাব ধন্যবাদ